আজি বঙাইগাঁও বিধানসভা সমষ্টিত আমি 21,000 মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিলোঁ। প্ৰায় 20টা সমষ্টিত আমাৰ পুঁজি বিতৰণৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। প্ৰত্যেক মাহতে আমি 20টা 25টা সমষ্টিত এনেকৈ পুঁজি আমি বিতৰণ কৰি থাকিম, যাতে জানুৱাৰী মাঘ বিহুৰ আগতে আমাৰ এই বিতৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব পাৰে। মহিলাসকলৰ মাজত যথেষ্ট উৎসাহ, আঁচনিটো তেওঁলোকে ভালকৈ বুজি পাইছে আৰু সকলোৱে এই ধন উৎপাদনমুখী কামত ব্যৱহাৰ কৰাৰ কাৰণে সংকল্প লৈছে। মই ভাবোঁ যে ই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিত এটা বিশাল প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।